কাইলৈ চৰকাৰ গঠন কৰিব বিজেপি অসমত পুনৰ চৰকাৰ হ'ব বিৰোধ বিজেপি মিত্ৰজোঁটৰ আৰু নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনাইছে মুহূৰ্তত ষ্টাৰ্টছমেন প্ৰেজেন্স টাইম এট ইলেকশ্যন ব্ৰেকিং মুহূৰ্তত অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে ডাঙৰ মন্তব্য কৰিছে দিলীপ শইকীয়াই নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে মন্তব্য দিলীপ শইকীয়াই 100ৰো অধিক আসন লাভ কৰিব আৰু চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব বিজেপি অকলে লাভ কৰিব 80খনৰো অধিক আসন কাইলৈ 10:30 বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি কৈ থাকিব কিন্তু চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে ভোট গণনাৰ এদিন পূৰ্বে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডাঙৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব তাৰ পূৰ্বে মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে চৰকাৰ গঠন কৰিব বিজেপিয়ে দিলীপ শইকীয়াৰ মন্তব্য অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে অসমৰ জনতাই আঁকোৱালি লৈছে বিজেপি মিত্ৰজোঁটক আৰু পুনৰ চৰকাৰ গঠন কৰিব 10:30 বিৰোধীয়ে কৈ থাকিব চৰকাৰ গঠন কৰিম বুলি কিন্তু 10:30 যেতিয়া ফলাফল ওলাব যেতিয়া খবৰ ওলাব তেতিয়া অসমৰ জনতাই গম পাব বিজেপি মিত্ৰজোঁটক অসমৰ জনতাই আঁকোৱালি লৈছে আৰু পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বিজেপিৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভোট গণনাৰ এদিনৰ পূৰ্বে তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰিছে পুনৰ চৰকাৰ গঠন কৰিব অসমত বিজেপিয়ে অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে আৰু 80খনৰো অধিক আসন লাভ কৰিব বিজেপিয়ে অকলে 100ৰো অধিক লাভ কৰিব বিজেপি মিত্ৰজোঁটে 100খনৰো অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে কিন্তু অকলে লাভ কৰিব 80খনৰো অধিক আসন বিজেপিয়ে অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে কাইলৈ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ভোট গণনা হ'ব তাৰ পিছত ওলাই পৰিব ফলাফল আৰু 10:30 বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি কৈ থাকিব কিন্তু বিৰোধীৰ আশা চেঁচা পানী ঢালি পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব আৰু নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনতাই বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ চৰকাৰখনক পুনৰবাৰ আস্থা ৰাখিছে আৰু তৃতীয়বাৰৰ বাবে ৰাজ্যত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰবাৰ দিছপুৰৰ গাদী দখল কৰিব বিজেপিয়ে 100ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব বিজেপি মিত্ৰজোঁটে আৰু অকলে বিজেপিয়ে 80ৰো অধিক আসন লাভ কৰিব অসমৰ জনতাই বিজেপি মিত্ৰজোঁটক আঁকোৱালি লৈছে আৰু বিৰোধীৰ আশাত চেঁচা পানী পৰিব ভোট গণনাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অসমৰ জনতাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পুনৰ আঁকোৱালি ল'ব আৰু তৃতীয়বাৰৰ বাবে ৰাজ্যত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে নিৰ্বাচনত 100ৰো আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু 80খনৰো অধিক আসন অকলে লাভ কৰিব বিজেপিয়ে এবাৰ 10:30 বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি দাবী কৰি থাকিব কিন্তু শেষত ফলাফল বিজেপিৰ পক্ষত আহিব জনতা জনাৰ্দনে বিজেপিৰ পক্ষত ইতিমধ্যে ভোট প্ৰদান কৰিলে আৰু এবাৰ পুনৰ চৰকাৰ গঠন কৰিব বিজেপি অকলে লাভ কৰিব 80খনৰো অধিক আসন আৰু বিজেপি মিত্ৰজোঁটে 100খন আসন লাভ কৰিব চৰকাৰ গঠন কৰিব ইতিমধ্যে জনতা জনাৰ্দনে নিৰ্ধাৰণ কৰিলে কাক চৰকাৰ গঠন কৰিবলৈ কাক দিয়া হ'ব আৰু কাইলৈ ফলাফল ওলাই পৰিব 10:30 বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি কৈ থাকিব কিন্তু বিৰোধীক দলিচাত কৰি পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ শাসনৰ গাদীত বহিব দিছপুৰত বিজেপি অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 100ৰো অধিক আসন লাভ কৰিব আৰু 100ৰো অধিক আসন লাভ কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব মাজত মাত্ৰ কেইটামান দিন কাইলৈ ফলাফল ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কাইলৈ ইয়াৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে দিলীপ শইকীয়াই যে অকলে বিজেপি 80খনৰো অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে লাভ কৰিব 100খন আসন আৰু বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি কৈ থাকিব কিন্তু কাইলৈ 10:30 তাৰ
পিছত 10:30 ওলাই পৰিব ফলাফল পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে বিৰোধীক ধনুষ্পাত কৰি চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে 2026 চনৰ অসম বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি NDAৰ কাৰণে আৰু ৰাজ্যখনৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ এক নিৰ্বাচন আৰু আমি ইতিমধ্যে সাজু হৈছোঁ কাইলৈৰ ভোট গণনাৰ বাবে আৰু আমি আশা কৰিছোঁ সমগ্ৰ ৰাজ্যখনত উজনিৰ পৰা নামনিলৈকে উত্তৰৰ পৰা দক্ষিণ অসমলৈকে চৌদিশে ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি ইতিমধ্যে ৰাইজে আশীৰ্বাদ দিছে আৰু আমি এক অভূতপূৰ্ব আৰু ঐতিহাসিক ফলাফল লাভ কৰিম আৰু তাৰ বাবে ইতিমধ্যে ভোট গণনাৰ বাবে যি প্ৰস্তুতি লাগে সেই প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে এইবাৰ যি ঐতিহাসিক ভোটদান হৈছে এই ভোটদানে প্ৰ এষ্টাব্লিছমেণ্ট প্ৰতিষ্ঠানৰ সপক্ষে ৰাইজে ৰায়দান কৰিছে বুলি বিভিন্ন উৎসৰ পৰা আমি যি খবৰ পাইছোঁ সেই খবৰসমূহে আমাক নিশ্চয়তা প্ৰদান কৰিছে 90টা সমষ্টিৰ ভিতৰত আমি আশা কৰিছোঁ 80+ সমষ্টি যিটো আমাৰ ইতিমধ্যে আমাৰ ওচৰত যি তথ্য আহিছে বা আমাৰ উৎসসমূহৰ পৰা যি আমাৰ ওচৰলৈ বিভিন্ন আমাৰ খবৰ আহিছে তথ্য আহিছে তাৰ আধাৰত আমি 80খন আসন আমি লাভ কৰিব লাগে এই ধৰণৰ এটা বিজেপি নিজে অকলে বাকি AGP আৰু BPF আমাৰ মিত্ৰ দল দুইটা দলৰ পৰাও আমি কমেও 20খন আসন আমি লাভ কৰিব লাগে অৰ্থাৎ 100খন আসনত ভাৰতীয় জনতা পাৰ্টি NDA জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ আৰু কাইলৈ আমি ইয়াৰ সত্য ৰাইজে কি ৰায় দিলে মতদান দিলে সেই গোটেইখিনি কথা পৰিষ্কাৰ হ'ব কাইলৈ গতিকে আমি কাইলৈৰ কাৰণে সকলোৱে অপেক্ষা কৰিছোঁ আমাৰ যিখিনি পূৰ্বানুমান পূৰ্বাভাস তাতো আমাৰ ডিলিমিটেশ্যনৰ পিছত প্ৰথম বিধানসভা নিৰ্বাচন যিহেতু এটা যথেষ্ট বিজেপি NDAৰ প্ৰতি এটা প্ৰতিষ্ঠানৰ সপক্ষে এটা ঢৌ আমি দেখিছোঁ আৰু ৰাইজে বিজেপিৰ ওপৰত ভৰসা আস্থা ব্যক্ত কৰি গণতান্ত্ৰিক অধিকাৰ ইতিমধ্যে 9 এপ্ৰিল তাৰিখে সাব্যস্ত কৰিছে গতিকে আমি আশাবাদী সম্পূৰ্ণ বিশ্বাসী যে কাইলৈ অসমৰ ৰাজনৈতিক ইতিহাসত স্বাধীনোত্তৰ ভাৰতৰ অসমৰ ৰাজনৈতিক ইতিহাসত ঐতিহাসিক যাক কোৱা হৈছে এটা হিষ্টৰিক মেণ্ডেট আমি পাম এই বিশ্বাস আমাৰ সকলোৰে আছে বিৰোধীয়ে তিনিটা কাৰণ কওক যাৰ কাৰণে বিৰোধীক ভোট দিব তেওঁলোকৰ ইছ্যু কি আছিল অসমৰ বাবে অসমবাসীৰ বাবে কি নিৰ্বাচনী ইছ্যু লৈ তেওঁলোকে জনতাৰ মাজলৈ গৈছিল সেইটো প্ৰথম স্পষ্ট কৰক ইছ্যুবিহীন বিৰোধীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা NDAৰ যি ঘটক দলসমূহ আছে তেওঁলোকৰ বিৰুদ্ধে কিছু ফেক নেৰেটিভ সৃষ্টি কৰাৰ চেষ্টা কৰিছিল আৰু অন্য দুই এটা নিৰ্বাচনৰ বিষয় হ'ব নলগীয়া বিষয়ক তেওঁলোকে ৰাজনীতিৰ মাজলৈ টানি আনিছিল সেইটো আমি দেখিছোঁ কিন্তু অসমৰ ৰাইজে ইতিমধ্যে সজাগ সচেতনতাৰে তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক যি অধিকাৰ ভোটাধিকাৰ পৰিপক্কতাৰে সাব্যস্ত কৰিছে গতিকে আজিলৈকে আমি সদায় কৈ আছোঁ যে কাইলৈ হয়তো 10-10:30 বজালৈ বিৰোধীয়ে কৈ থাকিব 11 বজালৈ আমি চৰকাৰ কৰিম কিন্তু 11 বজাৰ পিছত বা 12 বজাৰ পিছত নিশ্চিতভাৱে 110%